গুড ইভিনিং। আপোনালোকৰ বহুতৰে ভৰিৰ যিটো বুঢ়াআঙুলি থাকে, বুঢ়াআঙুলিৰ নখটোৰ মানে ছাইডৰ মানে কোণৰ নখখিনি কাষৰ স্কিনত তেনেকৈ মানে সোমাই যোৱা বা কাষৰ স্কিনৰ ভিতৰত তেনেকৈ গ্ৰ' কৰা আৰু তেনেকৈ হোৱাৰ পিছত পেইন ফিল কৰা, চুৱেলিং হোৱা, ফুলি যোৱা বা লগতে কেতিয়াবা তেনেকৈ পুজ বা পাছ ফৰ্মেশ্যনো হোৱা এনেকুৱা টাইপৰ সমস্যাত হয়তো বহুতেই তেনেকৈ ভুগিছে। এই কণ্ডিশ্যনটোক ইনগ্ৰোন বা ইনগ্ৰয়িং টোনেইল বা অনাইকোক্ৰিপ্টোচিছ বুলি কোৱা হয়। ইনগ্ৰয়িং নেইল প্ৰব্লেমটো হাতৰ ভৰিৰ বিভিন্ন ধৰণৰ মানে আঙুলিৰ নখত হ'ব পাৰে, কিন্তু সচৰাচৰ বা কমনলি এইটো ভৰিৰ মানে বুঢ়াআঙুলিতে বেছিকৈ দেখা যায়। সেইকাৰণে ইনগ্ৰয়িং বা ইনগ্ৰোন টোনেইল বুলি ইয়াক তেনেকৈ কমনলি মানে মেনশ্যন কৰা হয় বা কমনলি তেনেকৈ বেমাৰটোক উল্লেখ কৰা হয়। এতিয়া ইনগ্ৰোন টোনেইলৰ কাৰণ বুলি ক'লে সাধাৰণতে কাৰণবোৰ আমাৰেই থাকে, আমাৰেই ভুল হয়। আমি ট্ৰাই কৰোঁ কেতিয়াবা নখটো মানে কাটোতে আমি চিধাকৈ নাকাটি স্পেচিয়েলি নখৰ কোণৰ পাৰ্টটো বা ছাইডৰ বৰ্ডাৰটো বা লেটেৰেল বৰ্ডাৰটো আমি অকণমান নখটোৰ মানে আঙুলিটোৰ শ্বেপৰ নিচিনাকৈ অলপ ৰাউণ্ড কৰি দিওঁ। ৰাউণ্ড কৰি দিলে তেনেকৈ কি হয়, নখটো পিছলৈ যেতিয়া গ্ৰ' হ'ব আৰম্ভ কৰে তেতিয়া সেই কাষৰ স্কিনখিনি বা সেই পেৰিয়াংগুৱেল স্কিনখিনিৰ ভিতৰত তেনেকৈ সোমাই যায় বা ভিতৰত তেনেকৈ গ্ৰ' কৰিব ষ্টাৰ্ট কৰে। এতিয়া বডিৰো এটা ৰেছপন্স থাকে যে বডিৰ ভিতৰত যিকোনো বস্তু মানে আমাৰ বডিৰ ইমিউনিটিৰ পাৰ্মিশ্যন নোহোৱাকৈ সোমালে সেইটোক তেনেকৈ ফৰেইন বস্তু বুলি কেনে বা ফৰেইন বডি বুলি কেনে গণ্য কৰে বডিৰ ইমিউন ছিষ্টেমটোৱে, আৰু সেইটোৰ এগেইনষ্টত তেনেকৈ একশ্যন ল'ব আৰম্ভ কৰি দিয়ে। এই কণ্ডিশ্যনটোতো সেনেকুৱাই হয়, নখটো যেতিয়া বডিৰ ইমিউনিটি বা ইমিউন ছিষ্টেমৰ পাৰ্মিশ্যনৰ এগেইনষ্টত তেনেকৈ স্কিনৰ ভিতৰত গ্ৰ' কৰে, তেতিয়া বডিৰ ইমিউনিটিয়ে বা ইমিউন ছিষ্টেমটোৱে সেইটো এটা কিবা ফৰেইন বস্তু বুলি কেনে গণ্য কৰি সেইটোৰ এগেইনষ্টত তেনেকৈ ৰিয়েক্ট কৰিব আৰম্ভ কৰে, আৰু তাৰ ফলস্বৰূপেই তেনেকৈ ইনফেকশ্যন হোৱা আৰম্ভ হয়। ধৰক আপোনাৰ ফুলি যাব, তাৰপিছত পেইন হ'ব, তাৰপিছত ধৰক পুজ জমা হ'ব বা পুজটো তেনেকৈ ওলাই থাকিব, ঠিক আছে, আৰু লগতে অকণমান তেনেকৈ তাত নতুন নতুন তেনেকৈ টিচু গ্ৰ' কৰে, যিটো গ্ৰেনুলেশ্যন টিচু বুলি কয় বা প্ৰাউড ফ্লেছ বুলি কয়। এই গোটেইখিনি মিলি কেনে এটা অত্যন্ত যন্ত্ৰণাময় এটা পৰিৱেশ মানে সৃষ্টি কৰে, আৰু ৰোগীগৰাকীৰ কাৰণে বা পেচেণ্টগৰাকীৰ কাৰণে সেইটো মানে বিয়াৰ কৰা বা সহ্য কৰাটো যথেষ্ট মুস্কিল বা কঠিন হৈ পৰে। এতিয়া ইনগ্ৰোন টোনেইলৰ মেইন বা মুখ্য কাৰণটো মই কৈ দিলোঁ। ইয়াৰ উপৰিও আৰু কিছুমান কাৰণ থাকে। সেই কাৰণবিলাকৰ ভিতৰত যদি নখৰ কিবা ইনফেকশ্যন থাকে, ইনফেকশ্যনবিলাকৰ ভিতৰত আইদাৰ অনাইকোমাইকোচিছ মানে ভেকুৰৰ ইনফেকশ্যন নাইবা পেৰনাইকিয়া, ঠিক আছে। পেৰনাইকিয়াটো আই থিংক নখচুকীয়া বুলিও কয়, মানে নখৰ চাৰিওফালৰ স্কিনটো তেনেকৈ ইনফেকশ্যন হৈ কিনে ফুলি যায়, সেইটো পেৰনাইকিয়া বুলি কয়। সেইটো ডায়েবেটিছ থকা মানুহৰ হ'ব পাৰে, যিবোৰৰ মানে পেৰিফেৰেল ব্লাড চাৰ্কুলেশ্যনটো বডিৰ কম হয় তেওঁলোকৰ হ'ব পাৰে, মানে হাত ভৰিত তেওঁলোকৰ ব্লাডৰ চলাচল বা সঞ্চালন প্ৰক্ৰিয়াটো দুৰ্বল, তেনেকুৱা মানুহৰ হ'ব পাৰে। কিছুমান মানুহৰ নখৰ কিবা এবনৰ্মেল শ্বেপ থাকে আগৰ পৰাই, তেওঁলোকৰ ধৰক জন্মৰ পৰাই আঙুলিৰ অনুপাতে নখটোৰ শ্বেপটো ডাঙৰ হয়, তো তেনেকুৱা হ'ব পাৰে। কেতিয়াবা ভৰিত তেনেকৈ গছকা খোৱাৰ পিছত হ'ব পাৰে, বা ভৰিখনেৰে তেনেকৈ ৱালত বা তেনেকৈ মজিয়াত কনষ্টেণ্টলি তেনেকৈ ফ্ৰিকশ্যন কৰি থাকিলেও নখটো আৰু ফ্ৰিকশ্যন কৰি থাকিলেও তেনেকৈ হ'ব পাৰে। আৰু ইল ফিটেড মানে ভালকৈ ফিট নোহোৱা জোতা বা ফুটৱেৰ্ছ পিন্ধাৰ ফলস্বৰূপেও তেনেকৈ এই বেমাৰটো তেনেকৈ হ'ব পাৰে। এতিয়া ইনগ্ৰোন টোনেইল হ'লে আপোনালোকে ঘৰুৱাভাৱে কি কৰিব পাৰে? ঘৰুৱাভাৱে আপোনালোকে ধৰক গৰম পানী ল'ব, গৰম পানীত তেনেকৈ অলপ তেনেকৈ চাবোন দি দিব বা চাবোনৰ ফেন, নাইবা মেগনেছিয়াম ছালফাৰ তেনেকৈ পাউডাৰ পায়, যিটো ইপছম চল্ট বুলিও কয়, তেনেকৈ পাউডাৰ অকণমান ঢালি কেনে মিক্স কৰি কেনে সেই চলিউশ্যনটোত তেনেকৈ ভৰিখন 15 পৰা 20 মিনিট কৰি কেনে তেনেকৈ চ'ক কৰিব পাৰে। এইটো ধৰক ডেইলি
দুবাৰ তিনিবাৰ তেনেকৈ কৰিব পাৰে। তাৰ লগতে ট্ৰাই কৰিব নখৰ যিটো মানে হেৰি আছে, নখৰ যিটো প্লেট হয়, নখৰ প্লেটটোৰ তলত আপোনালোকে ধৰক অকণমান তেনেকৈ কটন মানে সোমাই দিব পাৰে। কটনটো সোমাই দিলে নখটো অকণমান এলিভেট হৈ থাকিব, আৰু এলিভেট হৈ থাকিলে সি মানে কি আৰু স্কিনৰ মানে ভিতৰত তেনেকৈ গ্ৰ' নহয়, সি স্কিনৰ বাহিৰেদি তেনেকৈ গ্ৰ' হ'ব। বা আপোনালোকে ডেণ্টেল ফ্লছো তেনেকৈ ব্যৱহাৰ কৰিব পাৰে। আৰু ট্ৰাই কৰিব নখখন বা ভৰিখন ড্ৰাই কৰি ৰাখিব। জোতা চেণ্ডেলৰ কিবা তেনেকুৱা বিসংগতি থাকিলে মানে প্ৰপাৰলি ফিটেড শ্বুজ বা চেণ্ডেল তেনেকৈ পিন্ধিব। এইখিনিয়ে কৰিবলগীয়া। আৰু নখটো কাটাটো মানে সদায় তেনেকৈ চিধাকৈ কাটিব চেষ্টা কৰিব। নখটো কেতিয়াও তেনেকৈ ছাইডৰ বা কোণকেইটা মানে ৰাউণ্ড কৰি দিব পাৰে তেনেকৈ, বা কাৰ্ভ কৰি দিব চেষ্টা নকৰিব। হোমিঅ'পেথিকৰ ট্ৰিটমেণ্ট ইজ হাইলি ইফেক্টিভ। মই তেনেকৈ মোৰ প্ৰেক্টিছতে ইনগ্ৰ'ন বা ইনগ্ৰ'য়িং টোনেইল বা অনাইকোক্লিপ্টোচিছৰ বহুত পেচেণ্ট তেনেকৈ ছাকচেছফুলি হেণ্ডেল কৰি কেনে কিয়ৰ কৰিছোঁ। কমনলি ইণ্ডিকেটেড মেডিচিনছবিলাকৰ ক্ষেত্ৰত আমি চাইলেচিয়া, গ্ৰেফাইটিছ, নাইট্ৰিক এচিড, মেগনেটিছ পোলাছ অষ্ট্ৰেলিছ আৰু টিপ্ৰিয়াম, মেৰাম হেৰাম, পষ্টিকাম এনেকুৱা টাইপৰ দৰৱবিলাক সাধাৰণতে ইউজ কৰোঁ। আৰু এই দৰৱবোৰ তেনেকৈ লক্ষণ পাতি গোটেইখিনি ভালকৈ বিশ্লেষণ কৰি কেনেহে এটা ডায়েগনচিছ কৰি আৰু এটা গোটেইখিনি পাৱাৰ কৰি কেনে বা এনালাইচিছ কৰি কেনে আপোনাক প্ৰেছক্ৰাইব কৰা হয়। তো ৰেণ্ডমলি আপোনালোকে ব্যৱহাৰ নকৰিব। আশা ৰাখিম যাতে আপোনালোকৰ এনেকুৱা প্ৰব্লেম হ'লে এই ভিডিঅ'টোৱে আপোনালোকক উপকৃত কৰিব। আৰু পুতুককৈ তেনেকৈ চাৰ্জাৰীলৈকে যোৱাৰ আগতে আপোনালোকে ভাল হোমিঅ'পেথিকৰ দৰৱৰ তেনেকৈ সেৱন কৰি এই বেমাৰটোৰ পৰা সম্পূৰ্ণৰূপে তেনেকৈ আৰোগ্য পাই চাইছে। আজিলৈ আহিছোঁ, নমস্কাৰ।